ড্ৰিমছ অসমৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকে লৈছে এটি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। কি নটিফিকেশ্যন সবিশেষ জনাম, চাবিদসকল ভিডিঅ'টো শেষলৈকে চাই যাব। দেখিবলৈ পাইছে এখন নিৰ্দেশনা আহিছে গপ্তপ আছাম অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল BDC বঙাইগাঁৱৰ পৰা। তাৰিখ উল্লেখ কৰা হৈছে 11/1/2026, যিহেতু আজি এই নিৰ্দেশনাখন প্ৰকাশ পাইছে। কি আছে সবিশেষ জনাম। It is hereby informed to all concerned that the government, provincialized, private, LP, UP, ME, MV, higher secondary, senior secondary school under Bongaigaon district shall reopen and function with the normal school timing in effect of 12 January 2026। যেহেতু চাবিসকলক জনাব বিচাৰিছোঁ, চাবিসকল যিহেতু প্ৰচণ্ড শীতৰ বাবে যি স্কুলৰ যি টাইমিং চেঞ্জ কৰা হৈছিলে আৰু কিছু জিলাত যি বিদ্যালয় পাঠদান বন্ধ নিৰ্দেশ দিছিলে, আৰু ঠিক তেনেদৰে যি বঙাইগাঁও ডিষ্ট্ৰিক্টতো স্কুল টাইমিং চেঞ্জ কৰা হৈছিলে। সেইটোকে 2 জানুৱাৰীৰ পৰা পুৱা 10 বজাৰ পৰা যি স্কুল টাইমিং দিয়া হৈছিলে, নৰ্মেল স্কুল টাইমিং পূৰ্বতে যিহেতু 9টা বজাত আছিলে, তাৰ সলনি এই যি 10 বজাত কৰা হৈছিলে, সেই যি অৰ্ডাৰটো কেঞ্চেল কৰা হৈছে। যিহেতু ঠাণ্ডা যিহেতু কমি গৈছে, যিহেতু অহা সোমবাৰ 12 জানুৱাৰীৰ পৰাই এই যি কাৰ্যকাৰী কৰিব লাগিব। পুৱা আজি 9 বজাতে বিদ্যালয়ৰ যি পাঠদান আৰম্ভ কৰিব লাগিব, স্পষ্টকৈ উল্লেখ কৰা হৈছে। হেড অফ দ্য ইনষ্টিটিউট আৰ ইনষ্ট্ৰাক্টেড টু এনচিয়ৰ দ্য স্মুথ কণ্ডাক্ট of the academic activity and retain discipline and safety with the campus. The order issued with the approval of the competent authority and comes into force with immediate effect. Pallavi Medhi AES Inspector of School cum DEO Bongaigaon। যিহেতু এই যি নিৰ্দেশনাখন জাৰি কৰিছে পল্লৱী মেধি AES Inspector of School আৰু বঙাইগাঁৱৰ যি বঙাইগাঁৱৰ DEO এই নিৰ্দেশনাখন জাৰি কৰিছে। আৰু এই নিৰ্দেশনাখনৰ ফলতে যিহেতু অহা সোমবাৰ 12 জানুৱাৰীৰ পৰাই যি নৰ্মেল স্কুল টাইমিং এই বিদ্যালয়সমূহ ফাংচনেল কৰিবৰ কাৰণে নিৰ্দেশ জাৰি কৰিছে। চাবিসকল ভিডিঅ'ত ইমানখিনিয়ে আছিলে। আশা কৰিছোঁ ভিডিঅ' আপোনাক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।